সৰুপথাৰ সমজিলাত স্বাস্থ্য সেৱা উৎসৱ পালন সমগ্ৰ অসমৰ লগতে সৰুপথাৰৰ সমজিলাৰ বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ সেৱা উৎসৱ পালন কৰা হয়। এই উৎসৱৰ সমল ব্যক্তি হিচাপে শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক ক্ষিতিশ পেগু উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱাৰ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ ডাক্তৰ নাৰ্ছ তথা ৰোগীসকলৰো তেখেতে মত বিনিময় কৰে। আছে আৰু তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনিও আমি তেখেতক ইতিমধ্যে জনাইছোঁ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তিনিদিনীয়াকৈ স্বাস্থ্য সেৱা মহোৎসৱ আয়োজন কৰিছে। এই স্বাস্থ্য সেৱা মহোৎসৱ আজি ৩, ৪ আৰু ৫ ডিচেম্বৰ তাৰিখে গোটেই অসমতে আয়োজন কৰা হৈছে। সেই উপলক্ষে মই বিশেষকৈ সৰুপথাৰ অঞ্চলত ৬খন হস্পিটেল, বৰপথাৰ মিনি PHC, চুঙাজান মিনি PHC, গেলাবিল মিনি PHC, কাছমাৰীৰ SD, নাওজান মিনি PHC, ধূপগুৰি SC চাব চেণ্টাৰ, এইকেইটা মই এইকেইখন হস্পিটেল ভিজিট কৰিম। ইয়াৰ উদ্দেশ্য হৈছে আপোনালোকে জানে যে স্বাস্থ্য সেৱা খণ্ডত অসম চৰকাৰে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা মাননীয় স্বাস্থ্যমন্ত্ৰীৰ নেতৃত্বত আদি গোটেই অসমতে স্বাস্থ্য সেৱা যাতে আমি অন্যান্য ভাৰতবৰ্ষৰ উন্নত ৰাজ্যকেইখনৰ সমপৰ্যায়লৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে অসম চৰকাৰে পদক্ষেপ হাতত লৈছে। তাৰ কাৰণে এই স্বাস্থ্য সেৱা মহোৎসৱ আয়োজন কৰি আছে প্ৰত্যেক বছৰে। আজি স্বাস্থ্য সেৱা মহোৎসৱৰ যোগেদি আমাৰ হস্পিটেলবিলাকত কি ধৰণৰ সেৱা আগবঢ়াই আছে, চৰকাৰীভাৱে যিখিনি আমাৰ বিনামূলীয়াকৈ ঔষধ বা সেৱা আগবঢ়োৱা হয় সেইখিনি জনসাধাৰণ বা পেচেণ্ট বেমাৰীবিলাকে পাইছেনে নাই, তেওঁলোকৰ সা সুবিধাখিনি কি, অকল সেইখিনিয়ে নহয়, তাৰোপৰি আমাৰ ডক্তৰ নাৰ্ছৰ পৰা ধৰি তেখেতসকলৰ সা সুবিধাখিনি আৰু হস্পিটেলত কি আমাৰ সা সুবিধা আছে আৰু কিখিনি অভাৱ অভিযোগ আছে সেইখিনি যাতে আইডেণ্টিফাই কৰি চিনাক্তকৰণ কৰি যাতে আমি ইয়াতকৈ যাতে উন্নত সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে সেইটোৱে হৈছে মূল উদ্দেশ্য। আৰু আপোনালোকে জানে যে অসম চৰকাৰে আজি প্ৰতিখন জিলাতেই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ আগবাঢ়ি আছে। আমাৰ যিমানখিনি চিকিৎসক লাগে, চিকিৎসক যিমান আছে, আমাৰ পপুলেশ্যন যিমান আছে সিমান আমাৰ চিকিৎসক নাই। সেই কথাটো লৈ পেলাই প্ৰায় আমাৰ কৈ থাকে যে আমাৰ বহু অঞ্চলৰ পৰা দাবী আহি থাকে যে আমাক চিকিৎসক লাগে, পাৰ্মানেণ্ট চিকিৎসক লাগে। কিন্তু সেইটো দিব নোৱাৰাৰ কাৰণটো হৈছে আপোনালোকে সেইটো সকলোৱে জানে, আমাৰ চিকিৎসক ইমান ওলোৱা নাই। এতিয়া লাহে লাহে আমাৰ প্ৰতিখন জিলাত যিহেতু চিকিৎসা মহাবিদ্যালয় স্থাপন হ'ব, তাত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা উত্তীৰ্ণ হৈ ওলাই আহিব, পাছ কৰি ওলাই আহিব, তেতিয়া আমাৰ ডক্তৰৰ যিটো সমস্যা সেইটো আমাৰ সেই সমস্যাটো নোহোৱা হৈ যাব। তাৰ উপৰি যিখিনি আমাৰ টেকনিচিয়ান বা চিষ্টাৰ সেইখিনিৰ কাৰণেও অসম চৰকাৰে হাতত লৈছে, যাতে আমি আগন্তুক বৰ্ষবিলাকত অন্যান্য উন্নত ৰাজ্যবিলাকতকৈ যাতে অসমৰ চিকিৎসা সেৱা খণ্ডটো আগবাঢ়ি যায়, তাৰ কাৰণে পদক্ষেপ হাতত লৈছে। এইখিনিয়ে, ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, সংবাদ লহৰ।